নমস্কাৰ মই অপিল ৰহমান সো আজি সপ্তম শ্ৰেণীৰ গণিতৰ আমি অনুশীলনী যেটো আছে 1.22 কৰিম সো যোৱা ভিডিঅ'ত মই 1.12 গোটেইখিনি মই কৰাই দিছিলো সো দুটা ভিডিঅ'ত কৰাই দিছিলো এটা ভিডিঅ'ত কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 16 লৈকে কৰাইছিলো আন এটা ভিডিঅ'ত কোৱেশ্চন নম্বৰ 17 আৰু 18 টো কৰাইছিলো সো আজি অনুশীলনী 1.2 ৰ যিমানখিনি কোৱেশ্চন আছে হিমানখিনি কোৱেশ্চন আমি কৰিম সো এইবিলাক কোৱেশ্চন কৰাৰ আগত কেইটামান কথা জানিব লাগিব সো কথা কেইটা মই শিকাই দিম এতিয়া যাতে তোমালোকৰ যি কোনো ধৰণৰ যদি কোৱেশ্চন আহে আনসাৰ বিলাক কৰিব পাৰা গতিকে কেনেকুৱা কথা যে আমাক অনুশীলনী 1.2 কৰাৰ আগত আমাক এইবিলাক কথা জানিব লাগিব সো ভিডিওটো যদি এতিয়ালৈকে লাইক কৰা নাই তেনেহলে ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰি লাইক কৰি দিব ঠিক আছে আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে ইয়াত ক্লিক কৰিব যদি সাবস্ক্ৰাইব কৰা আছে তেনেহলে লাইক কৰিলে হ'ল আৰু একো কৰিব দৰকাৰ নাই আৰু যদি সাবস্ক্ৰাইব কৰা তেনেহলে সাবস্ক্ৰাইব কৰিব এনেকৈ কৰিব আৰু এইটো অলপ দি দিব সাবস্ক্ৰাইব হৈ গ'ল এইটো সো সাবস্ক্ৰাইব কৰি লাইকটো যদি কৰা নাই এনেকৈ লাইক কৰি দিব ঠিক আছে এনেকুৱা কালাৰ হ'ব এইটো হৈছে লাইক কৰা সো বলক আমি ভিডিওটো স্টাৰ্ট কৰি দিও আৰু ভাল লাগিলে ইয়াত কমেন্ট কৰিব আৰু যদি কিবা বুজি পোৱা নাই ইয়াত কমেন্ট কৰিব মই ৰিপ্লাই দিম ঠিক আছে সো বলক আজি আমি ভিডিওটো আমাৰ স্টাৰ্ট কৰি দিও গতিকে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰি দিম যে আমাক অনুশীলনী 1.2 টো আমি কৰিম গতিকে অনুশীলনী 1.2 টো কৰাৰ আগত কেইটামান কথা জানিব লাগিব যে অখণ্ড সংখ্যাৰ পূৰণ সো অখণ্ড সংখ্যা আমি কি জানো যে তাত ধনাত্মক সংখ্যাবোৰ থাকে ঋণাত্মক সংখ্যাবোৰ থাকে আৰু শূন্য থাকে সো গতিকে অখণ্ড সংখ্যাবোৰ পূৰণ প্ৰথমত আমাক কি কৈছে যে এটা ধনাত্মক অখণ্ড সংখ্যাক এটা ঋণাত্মক অখণ্ড সংখ্যাৰে পূৰণ গতিকে এটা ধনাত্মক অখণ্ড সংখ্যা মই ললো 2 বা 3 ললো এটা ধনাত্মক অখণ্ড সংখ্যা ললো 3 আৰু ঋণাত্মক অখণ্ড সংখ্যাৰে পূৰণ কৰিব কৈছে গতিকে মই পূৰণ কৰিলো ঋণাত্মক অখণ্ড সংখ্যা গতিকে 2 দি পূৰণ কৰিলো সো যদি ঋণাত্মক অখণ্ড সংখ্যা যদি পূৰণ কৰো আমি কি হ'ব 2 3 গুণ 6 হৈ যাব সো গতিকে আৰু মই কি কৈছিলো যদি প্লাস আৰু মাইনাস যদি পূৰণ হৈ থাকে তেনেহলে কি হৈ যাব প্লাস মাইনাসে মাইনাস হ'ব এইটো মনত ৰাখিব সো গতিকে ইয়াৰ সন্মুখত আছে প্লাস ইয়াৰ সন্মুখত আছে মাইনাস গতিকে প্লাস মাইনাসে মাইনাস হৈ যাব গতিকে মাইনাস বা এইটো কেনেকুৱা কথা যে যেটো -2 আছে এই -2 টো তিনিবাৰ লিখিব পাৰিম মানে তিনিবাৰ যোগ কৰিলে আমি এক মান পাম গতিকে -2 প্লাস -2 প্লাস -2 যেটো মাইনাস হৈ থাকিব এইটো আমি যিমান বাৰ কব ইমান বাৰ আমি যোগ কৰিম গতিকে 3 * -2 কৈছে গতিকে -2 টোক আমি তিনিবাৰ যোগ কৰিছো গতিকে যোগ কৰিলে কিমান পাম 2 + 2 + 2 গতিকে তিনিটা 2 যোগ কৰিলে হয় 6 আৰু মাইনাস আছে সন্মুখত গতিকে ইয়াত চাওক ইয়াত মাইনাস গতিকে আমি সিম্পলিফাই কৰি লও এবাৰ প্ৰথমত যে সিম্পলিফাই কৰি -2 আছে প্লাস আৰু এইটো কি -2 প্লাস আৰু এইটো কি মাইনাস গতিকে -2 গতিকে মাইনাস আছে গতিকে তিনিটা মাইনাস মানে মাইনাস হ'ব কাৰণ মাইনাস পূৰণ মাইনাস যদি হয় তেনেহলে প্লাস হয় কিন্তু মাইনাস পূৰণ মাইনাস যদি তিনিটা মাইনাস থাকে তেনেহলে মাইনাস প্লাস হ'ল কিন্তু প্লাস মাইনাসে কি হয় গতিকে মাইনাস হয় বস্তুটো বুজি পাইছে নিশ্চয় ধুনীয়াকৈ বুজাই দিছো সো গতিকে এনেকৈ গতিকে আমি কিমান পালো -6 পালো সো গতিকে এইটোই কৈছে যে ধনাত্মক সংখ্যা আৰু ধনাত্মক সংখ্যা যদি আমি পূৰণ কৰো গতিকে এইটো ধনাত্মক সংখ্যা আৰু ঋণাত্মক অখণ্ড সংখ্যাৰে পূৰণ কৰিছে গতিকে মই এইটো ধনাত্মক আৰু ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল কি হয় ধনাত্মক আৰু ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল সদায় ঋণাত্মক হ'ব এইটো মনত ৰাখিব ধনাত্মক আৰু ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল সদায় ঋণাত্মক আৰু যদি ধনাত্মক সংখ্যা আৰু ধনাত্মক সংখ্যা যদি পূৰণ হয় তেনেহলে ধনাত্মক সংখ্যাই হ'ব তে ধনাত্মক সংখ্যা পূৰণ ধনাত্মক সংখ্যা = ধনাত্মক সংখ্যা কেনেকুৱা কথা যদি মই 2 পূৰণ 3 কৰো তেনেহলে কিমান পাই 2 3 গুণ 6 গতিকে আমি 6 টো কি ধনাত্মক অখণ্ড সংখ্যাই পালো সো এইটোই কৈছে সো গতিকে আমি এতিয়া সংখ্যা ৰেখাত কেনেকৈ বহাম এইটো কৈছে যে সংখ্যা ৰেখাত গতিকে এইটো যে মান আছে গতিকে সংখ্যা ৰেখা কেনেকৈ আপহ এইটো হ'ল সংখ্যা ৰেখা যে তাৰ মাজত থাকে শূন্য শূন্যৰ সোঁফালে থাকে পজিটিভ বৰ অৰ্থাৎ ধনাত্মক বৰ 1 2 3 4 5 আৰু শূন্যৰ ইফালে থাকে ঋণাত্মক বৰ 1 -1 -2 -3 -4 এনেকৈ ডট গৈ থাকিব -5 অসীমলৈকে গৈ থাকিব সো গতিকে আমি এইটোৰ কাৰণে সংখ্যা ৰেখাত বহাম যে 2 পূৰণ 3 সো গতিকে এইটো কৰিব পাৰে যে 2 তিনিবাৰ আছে 2 তিনিবাৰ যোগ কৰিব লাগে মানে 2 + 2 + 2 গতিকে 6 পাম বা কৰিব পাৰে 3 দুইবাৰ যোগ কৰিব পাৰে 3 + 3 গতিকে 3 + 3 6 হয় 3 দুবাৰ যোগ কৰি 6 পাম নহলে 2 দুবাৰ যোগ 3বাৰ যোগ কৰি 6 পাম গতিকে সংখ্যা ৰেখাত কেনেকৈ বহাম শূন্যৰ পৰা ষ্টাৰ্ট হ'ব 2 * 3 আছে ন গতিকে 2 * 3 মানে 2 তিনিবাৰ গতিকে এবাৰ দুবাৰ গতিকে 6 দিব লাগিব তিনিবাৰ এনেকৈ জপিয়াই গৈছে গতিকে 2 তিনিবাৰকৈ জপিয়াইছে বা যদি আমি যদি 3 লৈ কৰো এইটো লৈ যদি কৰো আমি
তেনেহ'লে কেনেকৈ কথা হ'ব 0 1 2 3 4 -1 -2 -3 -4 গতিকে 6 লৈকে যাব 5 আৰু 6 গতিকে আমি যদি 2 × 3 অৰ্থাৎ আমি যদি 3 দুইবাৰ লওঁ 3 + 3 যদি কৰোঁ তথাপি আমি 6 পাম গতিকে এইটো আমি কৰিম গতিকে 3 ঘৰকৈ জপিয়াম মানে দুবাৰ জপিয়াম গতিকে 0 পৰা এবাৰ 3 ত গ'ল তাৰপিছত আৰু কি +3 আছে গতিকে আৰু +3 ত গ'ল গতিকে 6 ত পাম গতিকে সংখ্যা ৰেখাত আমি এনেকৈ পাওঁ সো গতিকে তাৰপিছত আমাৰ নেক্সট আছে কি যে নেক্সট আছে আমাৰ দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণ গতিকে দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণ কৰাৰ আগত ওপৰত এটা দিছে আমি যিখিনি কৰিলোঁ যে অৰ্থাৎ এটা ধনাত্মক আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণফল সদায় এটা ঋণাত্মক অখণ্ড সংখ্যা সো আমি পালোঁ যে এটা যদি ধনাত্মক সংখ্যা আৰু এটা যদি ঋণাত্মক সংখ্যা যদি পূৰণ কৰা হয় তেনেহ'লে আমি সদায় ঋণাত্মক অখণ্ড সংখ্যাই পাওঁ সো গতিকে তেনেকুৱা কৈছে যদি দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণ হয় যদি দুটা ঋণাত্মক অখণ্ড সংখ্যা যদি পূৰণ হয় কি পাওঁ আমি গতিকে দুটা ঋণাত্মক সংখ্যা পূৰণ হ'লে মাইনাছ মাইনাছ থাকিব গতিকে মাইনাছ মাইনাছ কি হৈ যায় প্লাছ হৈ যায় গতিকে -4 পূৰণ 2 যদি কৰে তেনেহ'লে আমি -8 পাওঁ সেম তেনেদৰে -4 × 1 যদি কৰোঁ আমি -4 পাওঁ গতিকে মানে কি যে মাইনাছ ঋণাত্মক আৰু ধনাত্মক যদি পূৰণ কৰোঁ তেনেহ'লে আমি ঋণাত্মক পাওঁ ঋণাত্মক ধনাত্মক পূৰণ কৰিলে ঋণাত্মক পাওঁ ঋণাত্মক আৰু 0 যদি পূৰণ কৰোঁ 0 লগত যিকোনো সংখ্যা যদি পূৰণ হৈ থাকে তেনেহ'লে 0 হ'ব এইটো মনত ৰাখিব ধনাত্মক হওক চাহে ঋণাত্মক হওক একো কথা নাই তাৰপিছত এই দুটা যদি ঋণাত্মক অখণ্ড সংখ্যাৰ পূৰণ গতিকে এইটো ঋণাত্মক গতিকে দুটা যদি ঋণাত্মক হয় 4 × 1 = 4 আৰু এই মাইনাছ মাইনাছ কি হৈ যায় পূৰণ থাকিলে প্লাছ হৈ যায় গতিকে +4 গতিকে -4 আৰু -2 দিয়া আছে গতিকে 4 × 2 = 8 হৈছে আৰু -2 প্লাছ হৈ গৈছে মাইনাছ মাইনাছ প্লাছ হৈ যায় পূৰণ থাকিলে সেম তেনেদৰে ইয়াতো মাইনাছ আছে গতিকে মাইনাছ মাইনাছ প্লাছ হৈ গ'ল আৰু 4 × 3 = 12 বাছ 12 হৈ গ'ল সো এনেকৈ চাব পাৰি ইয়াত গতিকে মনত ৰাখিবলৈ দি দিছে এটা বক্স দি দিছে যে মনত ৰাখিবা যে একে চিহ্নযুক্ত ধনাত্মক বা ঋণাত্মক আৰু ঋণাত্মক অৰ্থাৎ ধনাত্মক আৰু ঋণাত্মক সদায় কি হয় ধনাত্মক হ'ব ঠিক আছে এইটো দি দিছে যোগ প্লাছ পূৰণ যোগ যোগ হয় আৰু মাইনাছ পূৰণ মাইনাছ প্লাছ হয় গতিকে এইটো মই কৈ দিলোঁ গতিকে নেক্সট আছে আমাৰ কেইটামান বিধি আছে যেনেকৈ আমি যোগ আৰু বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় আবদ্ধ বিধি এইবিলাক পাইছোঁ সো গতিকে সেম পূৰণৰ ক্ষেত্ৰতো আমাক এই বিধিকেইটা মানি চলে নাই আমাক চাব লাগিব পূৰণৰ ক্ষেত্ৰত চাম ইয়াৰ পিছত যি হৰণ আহিব এই হৰণৰ ক্ষেত্ৰতো মানি চলে নাই আমাক চাব লাগিব গতিকে অখণ্ড সংখ্যাৰ পূৰণৰ ধৰ্ম বা বিধি সো গতিকে ফাৰ্ষ্ট বিধিটো কি কৈছে যে পূৰণ সাপেক্ষে আবদ্ধ বিধি গতিকে পূৰণ সাপেক্ষে আবদ্ধ বিধিটো কেনেকুৱা কথা যে আমি যদি পূৰণ কৰোঁ আমি যদি দুটা অখণ্ড সংখ্যা লওঁ ধনাত্মক অখণ্ড সংখ্যা আমি কি পূৰণ কৰিছোঁ গতিকে আমি 625 পাইছোঁ গতিকে আবদ্ধ বিধি মানে কি যে আমি যি অখণ্ড সংখ্যা পূৰণ কৰিম যদি আমি অখণ্ড সংখ্যা পাওঁ তেনেহ'লে আমি ক'ম যে অখণ্ড সংখ্যাবোৰ পূৰণ সাপেক্ষে আবদ্ধ সো গতিকে -25 × 25 কি হয় গতিকে প্লাছ মাইনাছে মাইনাছ -625 হৈ যায় তাৰপিছত কি হৈ যায় 25 পূৰণ -25 যদি কৰোঁ তথাপি আমি -625 পাই যাওঁ গতিকে 25 পূৰণ 25 যদি কৰোঁ আমি 625 পাওঁ গতিকে মাইনাছ দুটাৰ সন্মুখত আছে গতিকে মাইনাছ পূৰণ মাইনাছ কি হৈ যায় প্লাছ হৈ যায় গতিকে 625 গতিকে এইটো কি এটা অখণ্ড সংখ্যা অৰ্থাৎ কি পালোঁ আমি মাইনাছ পূৰণ আমি অখণ্ড সংখ্যা যদি পূৰণ কৰোঁ মাইনাছ লওঁ ধনাত্মক লওঁ ঋণাত্মক একো কথা নাই যদি আমি অখণ্ড সংখ্যাই পাওঁ তেনেহ'লে আমি কি ক'ম যে পূৰণ সাপেক্ষে আবদ্ধ বিধি মানি চলে মানে অখণ্ড সংখ্যা দিয়ে পূৰণ কৰিছোঁ অখণ্ড সংখ্যাই পাইছোঁ সো গতিকে 25 কি অখণ্ড সংখ্যা 25 অখণ্ড সংখ্যা গতিকে 625 অখণ্ড সংখ্যা গতিকে আমি কি অখণ্ড সংখ্যাই পাইছোঁ সেম -25 অখণ্ড সংখ্যা 25 অখণ্ড সংখ্যা আৰু -625 পাইছোঁ অৰ্থাৎ এইটো অখণ্ড সংখ্যা গতিকে আমি অখণ্ড সংখ্যা পাইছোঁ এই কাৰণে কৈছে সিদ্ধান্ত কৈছে যে এনেকুৱা যদি হয় যে এ আৰু বি যিকোনো যদি দুটা অখণ্ড সংখ্যা হয় এনেকুৱা কথা এইটো এ আৰু বি যিকোনো দুটা যদি অখণ্ড সংখ্যা হয় তেনেহ'লে কি হ'ব a × b এটা অখণ্ড সংখ্যা হ'ব গতিকে মই ধৰি লওঁ a ৰ মান হৈছে 4 b ৰ মান হৈছে 3 গতিকে a × b যদি কৰোঁ অখণ্ড সংখ্যাই পাওঁ অৰ্থাৎ a ৰ মান কিমান 4 b ৰ মান কিমান 3 গতিকে 4 3 গুণ কিমান হৈ যাব 12 গতিকে অৰ্থাৎ 12 এটা অখণ্ড সংখ্যা এই কাৰণে কৈছে যে অখণ্ড সংখ্যাৰ পূৰণ সাপেক্ষে আবদ্ধ গতিকে অখণ্ড সংখ্যাবোৰ পূৰণ সাপেক্ষে আবদ্ধ হয় সো আমি এতিয়া চাম ক্ৰম বিনিময় বিধি যে পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধিটো কি হয় গতিকে পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধিটো আমাক অখণ্ড সংখ্যাবোৰ মানি চলে নে নচলে আমাক চাব লাগিব সো গতিকে ক্ৰম বিনিময় অৰ্থাৎ আমি ক্ৰমটো ওলট পালট কৰি দিম গতিকে এইটো আমি পঢ়ি আহিছোঁ আগৰ ক্লাছত যে ক্ৰম বিনিময় বিধি কেনেকুৱা আমি 3 পূৰণ যদি 4 কৰোঁ আমি কিমান পাওঁ 12 পাওঁ সেম যদি এইটো আমি আগত দিওঁ ক্ৰমটো বিনিময় কৰিম এইটো 1 নম্বৰ পজিশ্যনত আছে এইটো আছে 2 নম্বৰ পজিশ্যনত সো গতিকে আমি এইটো 1 নম্বৰত দিওঁ আৰু এইটো 2 নম্বৰত দিওঁ গতিকে 4 × 3 কৰিলোঁ গতিকে 4 3 গুণ 12 তথাপি আমি ক্ৰম যদি সলনি কৰি দিওঁ তথাপি আমি সেম মানে পাওঁ তাৰ মানে কি যে পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে সেম আমি মাইনাছৰ ক্ষেত্ৰত এটা চাওঁ
যে -3 আৰু +4 লৈছোঁ গতিকে 3 4 গুণ 12 হৈ যায় গতিকে ইয়াত আছে প্লাছ ইয়াত আছে মাইনাছ গতিকে প্লাছ মাইনাছে কি হৈ যায় -12 মানে কি -12 কি অখণ্ড সংখ্যা হৈছে গতিকে আমি এতিয়া ক্ৰমটো সলাই চেক কৰি চাওঁ আমি -12 পাওঁ নে নাই গতিকে 4 এইটো ফাৰ্ষ্ট পজিশ্যনত লিখিলোঁ পূৰণ এইটো ছেকেণ্ড পজিশ্যনত লিখিলোঁ গতিকে -3 = 4 3 গুণ 12 আৰু ইয়াত আছে মাইনাছ ইয়াত আছে প্লাছ গতিকে মাইনাছ প্লাছে মাইনাছ গতিকে -12 অৰ্থাৎ ইয়াতো আমি -12 পালোঁ ইয়াতো আমি -12 পালোঁ অৰ্থাৎ তাৰ মানে কি যে অখণ্ড সংখ্যাবোৰ পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে গতিকে ইয়াতে এইটো লিখিছে যে এইটো এটা দেখাই দিয়ে যে 4 × -4 -16 = -64 হয় সেম আমি যদি উল্টাই কৰি লিখোঁ -16 আগত লিখিছে আৰু 4 টো পাছত লিখিছে গতিকে -64 পাওঁ গতিকে এইটো কৈ দিছে যে a × b যদি হয় তেনেহ'লে b × a হ'ব সেইকাৰণে কৈছে যে অখণ্ড সংখ্যাই পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে সো সেম তাৰপিছত আমি পাম অখণ্ড সংখ্যাক শূন্যৰে পূৰণৰ ধৰ্ম গতিকে শূন্যৰে পূৰণৰ ধৰ্ম কি যে শূন্যক আমি যিকোনো সংখ্যাৰ যদি আমি পূৰণ কৰোঁ তেনেহ'লে আমি শূন্যই পাম যিমান ডাঙৰ সংখ্যা নহওক কিয় আমি যদি শূন্যৰে যদি পূৰণ থাকে তেনেহ'লে আমি শূন্যই পাম এইটোক মনত ৰাখিব যে 2 × 0 আমি শূন্য পাম -4 × 0 শূন্য পাম -26 × 0 শূন্য পাম গতিকে -26 আগত যদি শূন্য হয় গতিকে আগত যদি আমি পূৰণ কৰি দিওঁ তথাপি আমি শূন্যই পাম এইটো কথা মনত ৰাখিব সো গতিকে এইটো দিছে যে a × 0 = 0 বা 0 × a = 0 গতিকে যিকোনো সংখ্যা a যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে সো গতিকে এইটো পূৰণ মানে যেটো অখণ্ড সংখ্যা শূন্যৰ পূৰণৰ ধৰ্ম এইটো পালোঁ যে শূন্য যদি পূৰণ হৈ থাকে যিকোনো সংখ্যাৰ লগত এইটো শূন্য হৈ যাব তাৰপিছত পাইছোঁ আমি যোগাত্মক অভেদ এটা পাইছোঁ যে এইটো হৈছে শূন্য এইটো হৈছে যে অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ এইটো হৈছে গুণাত্মক অভেদ অৰ্থাৎ মাল্টিপ্লিকেটিভ আইডেন্টিটি অফ ইন্টিজাৰ্ছ এইটো হৈছে 1 যে সকলো পূৰ্ণ সংখ্যা ধনাত্মক অখণ্ড সংখ্যাৰ ক্ষেত্ৰত একক গুণাত্মক একক বুলি কোৱা হয় একক কি কোৱা হয় গুণাত্মক একক বুলি কোৱা হয় কিয় কোৱা হয় কাৰণ একক আমি যিটো সংখ্যাৰে পূৰণ কৰিম মানে যিমানে নকৰোঁ যিটো সংখ্যাৰে পূৰণ কৰিম সেইটো সংখ্যাৰে পাম কেনেকৈ -7 ক আমি 1 ৰে পূৰণ কৰোঁ -7 পাম সেম আমি 1 আগত দি 1 পূৰণ -7 যদি আমি কৰোঁ তথাপি আমি -7 পাম সেম -15 × 1 যদি কৰোঁ -15 পাম 1 × যদি 15 কৰোঁ -15 পাম অৰ্থাৎ কি যে 1 টো ক্ৰম বিনিময় বিধিটো এপ্লিকেবল হ'ব মানে ইয়াত আহিব গতিকে এইটো কি 1 টো মানে যিমানে সংখ্যা নিদিয়ক 1 টো ইয়াৰ মান সলনি কৰিব নোৱাৰে এই কাৰণে আমি ইয়াক কওঁ গুণাত্মক অভেদ বুলি কওঁ ঠিক আছে সো গতিকে ইয়াত কৈছে যে গতিকে দেখা গ'ল যে অখণ্ড সংখ্যা 1 ৰে পূৰণ কৰিলে পূৰণফল সেইটো সংখ্যাই হয় গতিকে 1 ৰে পূৰণ কৰিলে পূৰণফলটো সেইটো সংখ্যা হয় অৰ্থাৎ 1 অখণ্ড সংখ্যা হৈছে গুণাত্মক অভেদ গতিকে ইয়াক আমি লিখোঁ যে যদি a যদি অখণ্ড সংখ্যা হয় তেনেহ'লে a × 1 = a হ'ব বা 1 × a = a হ'ব সো ইয়াত জানি থবৰ কাৰণে এটা দি দিছে যে অখণ্ড সংখ্যাৰ শূন্য হৈছে যোগাত্মক অভেদ গতিকে এইটো আমি জানো শূন্য যোগাত্মক অভেদ যিকোনো সংখ্যা যদি শূন্যৰে পূৰণ কৰোঁ আমি শূন্যই পাওঁ বা প্লাছ যদি মাইনাছ কৰোঁ তথাপি আমি তাত মান পৰিৱৰ্তন নহয় সেম পূৰণৰ ক্ষেত্ৰত হৈছে 1 গুণাত্মক অভেদ 1 টো কি যে আমি যদি পূৰণ কৰোঁ আমি কোনো মান তাত পৰিৱৰ্তন নহয় যদি যোগ বিয়োগ কৰোঁ তেনেহ'লে মান পৰিৱৰ্তন হ'ব কিন্তু পূৰণৰ ক্ষেত্ৰত মান পৰিৱৰ্তন হয় কাৰণে গুণাত্মক মানে পূৰণৰ ক্ষেত্ৰত গুণাত্মক অভেদ বুলি কোৱা হয় যেতিয়া কোনো অখণ্ড সংখ্যাক -1 ৰে পূৰণ কৰা হয় তেতিয়া অখণ্ড সংখ্যাটোৰ যোগাত্মক বিপৰীত সংখ্যাটো পোৱা যায় মানে কি কৈছে যেতিয়া a × b a যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে a × -1 যদি কৰোঁ আমি তেনেহ'লে আমি -1 পাম মানে যোগাত্মক বিপৰীত মানে এটা যদি সংখ্যা যদি প্লাছ থাকে আন এটা সংখ্যা হৈ যাব মাইনাছ মানে এনেকুৱা কথা মই দেখাই দিওঁ যে যদি 2 যদি হয় গতিকে 2 ৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব গতিকে যোগাত্মক বিপৰীত কথা কৈছে গতিকে যোগাত্মক বিপৰীত সংখ্যাটো হ'ব -2 গতিকে 2 ৰ যোগাত্মক বিপৰীত সংখ্যা হ'ব -2 সেম -1 ৰ যোগাত্মক বিপৰীত সংখ্যা কি হৈ যাব 1 হৈ যাব -1 ৰ যোগাত্মক বিপৰীত সংখ্যা সেইকাৰণে এইটো দিছে যে কি যে a × -1 = -1 × a -a মানে কেনেকুৱা কথা আমি এৰ মান যদি আমি এইটো 1 দিছে গতিকে এৰ মান আমি 1 বুলি ধৰি লওঁ গতিকে 1 × -1 গতিকে 1 × 1 1 পাম গতিকে এইটো আছে মাইনাছ এইটো আছে প্লাছ গতিকে প্লাছ মাইনাছে মাইনাছ সেম আমি যদি আমি 1 টো -1 টো আগত ৰাখোঁ আৰু আমি যোগাত্মক বিপৰীত অৰ্থাৎ 1 টোক আমি পিছত দিওঁ তেনেহ'লে কি পাম তথাপি আমি -1 পাম মানে কি কৈছে যে তেতিয়া যে অখণ্ড সংখ্যাক -1 ৰে পূৰণ কৰা হয় তেতিয়া অখণ্ড সংখ্যাবোৰ যোগাত্মক বিপৰীত সংখ্যাটো পোৱা যায় গতিকে a × -1 = -1 × a = -a গতিকে তাৰপিছত কি কৈছে যে পূৰণ সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি যে পূৰণ সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি গতিকে সহযোগ বিধি আমি কি পাইছোঁ যে এবাৰ ইয়াৰ লগত লগ হ'ব এবাৰ বেলেগৰ লগত লগ হ'ব এনেকৈ সহযোগ বিধি মানি চলে গতিকে সহযোগ বিধি এবাৰ আমি কৰি চাওঁ যে সহযোগ বিধিটো কি হয়
সহযোগ বিধি কেনেকুৱা কথা যে ইয়াত -3 লৈছে পূৰণ 2 পূৰণ -5 গতিকে এইটো কঠিন কৰি দিছে মই সহজ কৰি দিওঁ যাতে তোমালোকৰ বুজি পোৱাত সুবিধা হয় সো গতিকে মই সহজ কৰি দিওঁ যাতে তোমালোকৰ বুজি পোৱাত সুবিধা হয় যে পূৰণ সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি গতিকে 2 পূৰণ 3 পূৰণ 5 যদি লওঁ তেনেহ'লে কি হৈ যাব গতিকে সহযোগ বিধি এবাৰ ইয়াৰ লগত হ'ব = 2 * 3 * 5 এবাৰ ইয়াৰ লগত হ'ব অৰ্থাৎ ব্ৰেকেটটো 3টো এবাৰ 5ৰ লগত সহযোগ কৰিছে আৰু 3টো এবাৰ 2ৰ লগত সহযোগ কৰিছে গতিকে মানবিলাক কৰি চাওঁ যে একই পাওনে নাই গতিকে 2 3 গুণ 6 গতিকে ব্ৰেকেট উঠি গ'ল গতিকে পূৰণ 5 = 2 থাকিল বাহিৰত পূৰণ ব্ৰেকেটৰ কাম আগত গতিকে 3 5 গুণ 15 গতিকে 6 5 গুণ 30 আৰু 2 15 30 অৰ্থাৎ 30 = 30 পাইছোঁ মানে কি যে অখণ্ড সংখ্যাবোৰ যেটো সহযোগ বিধি আছে সহযোগ বিধিটো মানি চলে গতিকে আমি সিদ্ধান্ত কি পালো যে সিদ্ধান্ত পাইছো যে অখণ্ড সংখ্যাবোৰে পূৰণত সহযোগ বিধি মানি চলে গতিকে এতিয়া আমি চাম অখণ্ড সংখ্যাৰ বিতৰণ বিধি সো অখণ্ড সংখ্যাৰ বিতৰণ বিধি কি পাইছো আমি আগত যোগৰ ক্ষেত্ৰত পাইছো বিয়োগৰ ক্ষেত্ৰত পাইছো বিতৰণ বিধি গতিকে এইবাৰ অখণ্ড সংখ্যাৰ বিতৰণ বিধি কেনেকুৱা যদি 3 * 4 + 5 হয় 3 * 4 + 5 হয় আমি ইয়াক এনেকৈ লিখিব পাৰিম 3 এবাৰ 4ৰ লগত পূৰণ হ'ব 3 পূৰণ 4 প্লাস যোগ হ'ব গতিকে যোগ থাকিলে যোগ হ'ব বিয়োগ থাকিলে বিয়োগ হ'ব গতিকে যোগ আছে গতিকে যোগ হ'ব পূৰণ 3 এবাৰ 5ৰ লগত পূৰণ হ'ব গতিকে 3 পূৰণ 5 এনেকুৱা কথা বুজি পাইছে নিশ্চয় যে মানে কি যদি 3 * 4 থাকে বিতৰণ বিধি কেনেকুৱা যে এনেকুৱা যদি থাকে তেনেহ'লে আমি 3টো এবাৰ 4ৰ লগত পূৰণ হ'ব 3টো এবাৰ 5ৰ লগত পূৰণ হ'ব আৰু মাজত যেটো চিন থাকিব সেইটো চিনে বহিব গতিকে মই মাইনাসৰ কাৰণে এটা দেখাই দিম টেনচন ল'ব দৰকাৰ নাই যে তাৰ মানে কি আমি এবাৰ কৰি চাওঁ যে এইটো = এইটো হল না যে 3 * 4 প্লাস 3 * 5 হয় নাই গতিকে আমি এবাৰ কৰি চাওঁ যে 3 গতিকে ব্ৰেকেটৰ কাম আগত গতিকে 4 আৰু 5 কিমান হৈ যাব 9 আৰু 3 আৰু 4 পূৰণ কৰিলে কিমান হৈ যায় 12 হৈ যায় আৰু 3 আৰু 5 পূৰণ কৰিলে কিমান হৈ যায় 15 হৈ যায় তো গতিকে 3 9 গুণ 27 আৰু 12 আৰু 15 যোগ কৰিলে কিমান হৈ যায় 87 হৈ যায় মানে কি মিলিছে অৰ্থাৎ অখণ্ড সংখ্যাবোৰ বিতৰণ বিধি মানি চলে ঠিক আছে বা বিতৰণ বিধি বা অখণ্ড সংখ্যাৰ বিতৰণ বিধি শেষ কথা আৰু একো নাই তো গতিকে এইটো এনেকৈ দেখাই দিছে কিতাপত যে 6 * 8 + 5 যদি হয় তেনেহ'লে 6 একবাৰ 8ৰ লগত পূৰণ হ'ব 6 এবাৰ 5ৰ লগত পূৰণ হ'ব এই কাৰণে দিছে যে a * b + bc যদি হয় = a * b + a * c গতিকে মাইনাস কৰি এটা মই দেখাই দিওঁ মাইনাসৰ ক্ষেত্ৰত কেনেকৈ হ'ব বিতৰণ বিধিটো গতিকে যদি আমাক এনেকুৱা কোশ্চেন দিয়া থাকে যে 4 * 6 - 2 এনেকুৱা যদি থাকে তেনেহ'লে আমি কি জানো যে 4টো এবাৰ ইয়াৰ লগত যাব 4টো এবাৰ 2ৰ লগত যাব গতিকে 4 * 6 হ'ব এবাৰ মাইনাস আছে গতিকে মাইনাস 4 * 2 এবাৰ হ'ব গতিকে 4 * 2 হ'ব এবাৰ বুজি পাইছে নিশ্চয় এই বস্তুটো গতিকে এইবাৰ কৰি চাওঁ আমি সমান সমান ইফালে আৰু ইফালে সমান আছে নাই গতিকে 4 পূৰণ 6ৰ পৰা 2 গ'লে কিমান হৈ যায় 4 হৈ যায় = 4 6 গুণ কিমান হয় 4 6 গুণ 24 হৈ যায় 24 হৈ যায় আৰু মাইনাস আছে গতিকে মাইনাস 4 2 গুণ কিমান হৈ যায় 8 হৈ যায় গতিকে 4 4 গুণ কিমান হৈ যায় 4 4 গুণ 16 আৰু 24ৰ পৰা 8 গ'লে কিমান হয় 16 অৰ্থাৎ এইটো ঠিক আছে গতিকে বিতৰণ বিধিবোৰ আমি এনেকৈ কৰিম তাৰপিছত নেক্সট আমাৰ কি দিয়া আছে আমি চাম যে গতিকে বিতৰণ বিধিটোৰ ক্ষেত্ৰত দিছে ধুনীয়াকৈ চাই লওক যে যোগ সাপেক্ষে অখণ্ড সংখ্যা পূৰণৰ বিতৰণ বিধি মানি চলে সেম বিয়োগৰ ক্ষেত্ৰতো এনেকুৱা ঠিক আছে বিয়োগ সাপেক্ষে অখণ্ড সংখ্যা বিতৰণ বিধি মানি চলে গতিকে বিয়োগ সাপেক্ষেও মানি চলিব ক্লাস 7 এক্সাৰসাইজ 1.2 আজি অনুশীলনী 1.2 সো প্ৰথমত কি দিছে যে আমাক পূৰণফল নিৰ্ণয় কৰিব কৈছে যে পূৰণফল নিৰ্ণয় কৰা এক নম্বৰটো কি দিছে যে মই এক নম্বৰৰ এনসাৰ লিখিলোঁ যে এক নম্বৰ এনসাৰ কি দিছে যে 5 * -2 দিছে গতিকে ইয়াৰ পূৰণফল কি হৈ যাব একেবাৰে ইজি গতিকে 5 2 গুণ 10 আৰু ইয়াত আছে প্লাস ইয়াত আছে মাইনাস গতিকে প্লাস মাইনাসে মাইনাস গতিকে -10 বাস হৈ গ'ল তাৰপিছত আছে 2 নম্বৰ 2 নম্বৰটো কিমান দিছে যে -3 পূৰণ 7 গতিকে একেবাৰে ইজি 3 7 গুণ 21 গতিকে ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতিকে -21 বাস তাৰপিছত 3 নম্বৰটো কি দিছে 3 নম্বৰটো দিছে আমাক যে -4 পূৰণ -3 দিছে -4 পূৰণ -3 দিছে গতিকে এইটো আমি কৰি চাম
গতিকে আমি কি জানো যে মাইনাস মাইনাসে প্লাস হৈ যায় গতিকে 3 4 গুণ 12 হৈ যায় আৰু ইয়াতো আছে মাইনাস ইয়াতো আছে মাইনাস গতিকে মাইনাস মাইনাস প্লাস গতিকে প্লাস 12 বাস এতিয়া আমি পঢ়িম 4 নম্বৰটো চাম 4 নম্বৰটো কেনেকুৱা হয় গতিকে 4 নম্বৰটো কি দিছে যে -129 ইনটু -1 এনেকুৱা দিছে সো গতিকে কি হৈ যাব 129 ইনটু 1ক যিকোনো সংখ্যা যদি পূৰণ কৰে তেনেহলে কি হৈ যায় সংখ্যাটো হৈ যায় গতিকে 129 হ'ব আৰু ইয়াত আছে মাইনাস ইয়াতো আছে মাইনাস গতিকে মাইনাস মাইনাসে প্লাস গতিকে 129 তাৰপিছত 5 নম্বৰটো দিছে যে -12 ইনটু 0 ইনটু -17 গতিকে আমাক এইটো কৰিব দৰকাৰ নাই আমি 0 দেখা পাইছো গতিকে 0 মানে কি 0 মানে যিকোনো সংখ্যা যদি 0 ৰে পূৰণ থাকে তেনেহলে এইটো 0 হৈ যায় বাস তাৰপিছত 6 নম্বৰটো কি আছে 6 নম্বৰটো আছে -22 যে -22 পূৰণ -11 পূৰণ -10 গতিকে আমি কি কৰিম প্ৰথমত এইটো আৰু এইটো পূৰণ কৰিম গতিকে 10 থকাটো একেবাৰে ইজি গতিকে যদি 1ৰ পিছত 0 থাকে আমি যিকোনো সংখ্যাৰ যদি পূৰণ কৰি দিও আমি ইয়াৰ লগত যাৰ সেটা 0 এড কৰিলে হৈ গল ঠিক আছে গতিকে -22 পূৰণ ইয়াতো আছে মাইনাস ইয়াত আছে প্লাস গতিকে মাইনাস প্লাসে -11 আৰু 10 পূৰণ কৰিলে গতিকে 110 হৈ যাব গতিকে 110 এইটো আৰু এইটো পূৰণ কৰিব লাগে গতিকে এইটো পূৰণ কৰি দিম আমি এতিয়া গতিকে মাইনাস মাইনাসে কি হৈ যাব প্লাস হৈ যাব আৰু এইটো ইনটু কৰিলে কিমান হয় 110 ইনটু 22 গতিকে কিমান হৈ যাব 200 2 1 গুণ 2 2 1 গুণ 2 200 2 1 গুণ 2 2 1 গুণ 2 গতিকে 0 2 4 2 গতিকে 2420 গতিকে প্লাস হৈ যাব এইবিলাক কাৰণ ইয়াতো মাইনাস ইয়াতো মাইনাস মাইনাস মাইনাসে প্লাস হৈ যাব 1 ৰ 7 নম্বৰটো এতিয়া কৰিম যে 7 নম্বৰটো কি দিছে যে 13 পূৰণ -5 পূৰণ -3 দিছে গতিকে এইটো যদি দিছে আমি কি কৰিম তে 13 টো সেমে ৰাখিম -5 আৰু -3 পূৰণ কৰিম গতিকে 3 5 গুণ 15 গতিকে ইয়াতো মাইনাস আছিল ইয়াতো মাইনাস গতিকে প্লাস 15 প্লাস হৈ গল সো গতিকে 13 আৰু 15 পূৰণ কৰিলে কিমান হৈ যায় গতিকে 13 15 পূৰণ কৰি দিম এনেকৈ 3 5 গুণ 15 5 7 1 3 1 গুণ 3 আৰু 4 1 5 গুণ 5 আৰু 1 1 গুণ 1 গতিকে 5 9 1 গতিকে 195 হৈ যাব ইয়াৰ आंसर তবে আমি 7 নম্বৰ গল এতিয়া 8 নম্বৰটো কি কৈছে যে -27 ইনটু -31 ইনটু -2 বুলি কৈছে এনেকৈ কৈছে গতিকে এইটোৰ आंसर কি হৈ যাব 7 নম্বৰৰ 8 নম্বৰৰ आंसर কি হৈ যাব গতিকে আমি মাইনাস মাইনাস তিনিটা মাইনাসে গতিকে আমি কি জানো যে মাইনাসত আহিব आंसरটো সো গতিকে মাইনাস ডাঙৰটো আমি এনেকৈ ৰাখিলো আমি সৰুটো পূৰণ কৰিম গতিকে 31 আৰু 2 পূৰণ কৰিম গতিকে 2 1 গুণ 2 2 3 গুণ 6 অৰ্থাৎ 62 অৰ্থাৎ ইয়াত আছে মাইনাস ইয়াত আছে মাইনাস গতিকে মাইনাস মাইনাস প্লাস গতিকে প্লাস 62 তাৰ পিছত আমি এইটো আৰু এইটো যদি আমি পূৰণ কৰি দিও তেনেহলে আমি কিমান পাই যাম যে 1674 গতিকে ইয়াত আছে প্লাস ইয়াত আছে মাইনাস গতিকে প্লাস মাইনাসে আমাৰ মাইনাস গতিকে এইখিনি হৈ যাব আমাৰ आंसर এইটো হৈছে 8 নম্বৰ তাৰ পিছত আমি 9 নম্বৰটো চাম গতিকে 9 নম্বৰটো এইটো দিয়া আছে 9 নম্বৰ যে -3 ইনটু -1 ইনটু -2 ইনটু 5 -2 ইনটু 5 এনেকুৱা দিয়া আছে গতিকে এতিয়া আমি কি কৰিম যে এই দুটা আমি আগত পূৰণ কৰিম আৰু এই দুটা পূৰণ কৰিম গতিকে 3 1 গুণ 3 গতিকে মাইনাস মাইনাসে প্লাস ইনটু 2 3 2 5 গুণ 10 কিন্তু ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতিকে মাইনাস প্লাসে মাইনাস গতিকে এইটো গতিকে 3 10 গুণ 30 হৈ গল ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতিকে মাইনাস প্লাসে মাইনাস গতিকে -30 হৈ যাব 9 নম্বৰৰ आंसर কোশ্চেন নম্বৰ 2 আছে আমাৰ আগত যে আমাক কি কৈছে সত্য সত্তা বিচাৰ কৰিব কৈছে সো গতিকে কৈছে 27 পূৰণ -5 + 10 গতিকে 27 * 5 + 27 * পূৰণ 10 গতিকে এইটো কি এটো বিতৰণমিতি মানি চলিছে কাৰণ এবাৰ 27 টো -5 ৰ লগত পূৰণ হৈছে এবাৰ 27 টো 10 ৰ লগত পূৰণ হৈছে আৰু ইয়াত প্লাস আছে গতিকে ইয়াত প্লাস গতিকে এইটো বিতৰণমিতি মানি চলিছে অৰ্থাৎ এইটো সত্য তারপর 2 নম্বরটো সত্য না অসত্য কব লাগে গতি -25 ইনটু -16 ডাবল ব্রেকেট এটো ডাবল ব্রেকেট মানে 2 নম্বর ব্রেকেট এটো 5 নম্বর ব্রেকেট যদি ভিতৰত যদি মাইনাস থাকে আমি যদি ব্রেকেট দিও তাৰ পিছত আৰু যদি ব্রেকেট দিব লগিয়া হয় তাহলে আমি সেকেন্ড ব্রেকেট ইউজ কৰো
তাৰপিছত যদি আৰু এটা ব্ৰেকেট দিব লগা হয় তেনেহ'লে আমি থাৰ্ড ব্ৰেকেট ইউজ কৰিম সো গতিকে এইটো বিতৰণ বিধি মানি চলিছে নে চাওঁ 25 16 লগত পূৰণ হৈছে ঠিক আছে এইখিনি মিলিছে তাৰপিছত কি আছে প্লাছ আছে গতিকে প্লাছ থাকিব লাগিছিল ইয়াত প্লাছ নাই গতিকে এইটো অসত্য আৰু চাওঁ এবাৰ 25 -24 লগত পূৰণ হ'ব লাগিছিল গতিকে -24 আছে কিন্তু -25 টো নাই গতিকে এইটো অসত্য হৈ যাব গতিকে এক নম্বৰটো সত্য গতিকে লিখিম কে 2 ৰ 1 সত্য তাৰপিছত 2 ৰ 2 টো অসত্য তাৰপিছত 2 ৰ 3 টো কৰি চাব কি হয় 2 ৰ 3 টো মই নিশ্চিত কৰোঁ 2 ৰ 3 2 ৰ 3 টো কি কৈছে যে a minus b is equal to a plus b যত a is equal to 75 b is equal to -20 গতিকে এটো সত্য না অসত্য কৰি চাব লাগে গতিকে আমাক দিয়া আছে আমি উত্তৰ কৰি আছো দিয়া আছে a is equal to -75 দিয়া আছে আৰু b is equal to দিয়া আছে -20 গতিকে আমাৰ সমীকৰণটো কি দিছে যে a minus b is equal to a plus b গতিকে সত্য না অসত্য আমি কৰি চাম এবাৰ সো গতিকে আমি কি কৰিম এর মান বহাই দিম গতিকে এর মান কিমান আছে -75 আছে তাৰপিছত মাইনাস এইটো মাইনাস ইয়াত আহিলে তাৰপিছত -b কিমান আছে -b ৰ মানে দিয়া আছে 20 -20 গতিকে -20 গতিকে ইয়াত ব্ৰেকেট গতিকে সেকেন্ড ব্ৰেকেট বহিব ইয়াত তাৰপিছত ইজ ইকুয়াল টু a প্লাস b a কিমান -75 প্লাস b কিমান আছে -20 গতিকে -20 যদি দুই ফালে যদি সমান হয় তেনেহলে মানি চলিছে আৰু যদি দুই ফালে যদি সমান নহয় মানি চলা নাই তো গতিকে আমি কৰি চাওঁ গতিকে -75 মাইনাস এইটো মাইনাস কি প্লাস হৈ যাব গতিকে +20 ইজ ইকুয়াল টু -75 এইটো প্লাস আৰু এইটো মাইনাস গতিকে মাইনাস প্লাসে -20 গতিকে -75 এইটো মাইনাস গতিকে ইয়াত আছে প্লাস গতিকে -20 হৈ গল ঠিক আছে গতিকে -20 যদি হৈ যায় -20 যদি হৈ যায় তেনেহলে কি হৈ যাব ইজ ইকুয়াল টু -75 আৰু এইটো 20 আছে গতিকে দুটাৰ সন্মুখত মাইনাস আছে মানে কি যোগ কৰিব লাগিব যোগ কৰি চিনটো মাইনাস হ'ব সো গতিকে পূৰণ থাকা নাই কিন্তু এইটো প্লাস মাইনাস আছে গতিকে পূৰণ থাকিলেহে আমি প্লাস হলে গতিকে এইটো পূৰণ হৈ থাকা নাই মাইনাসে আছে মাজত ঠিক আছে গতিকে 75 আৰু 20 কিমান হৈ যাব 95 আৰু চিনটো হৈ যাব দুটা ঋণাত্মক গতিকে ঋণাত্মক সেম এইটো আমি 75 আৰু 20 কৰিলে কিমান পাম আমি 95 এ পাম গতিকে এইটো কি হৈ যাব এইটো হৈ যাব সত্য অৰ্থাৎ 2 ৰ যেটো 3 নম্বৰ পাইছো এইটো হৈ যাব সত্য অৰ্থাৎ সত্য গতিকে 2 ৰ 3 নম্বৰটো সত্য বাস এইখিনি আমাৰ হৈ গল অনুশীলনী 1.2 ৰ 3 নম্বৰ কোশ্চেনৰ 1 টো কি কৈছে যে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল -33 তাৰে এটা সংখ্যা 11 হলে আনটোৰ সংখ্যা কিমান সো গতিকে আমি লিখিম যে 3 ৰ 1 ৰ উত্তৰ বা এনসার যে আমাক দিয়া আছে কি যে দুটা সংখ্যাৰ পূৰণফল গতিকে আমি লিখিলাম এইটা যে দুটা সংখ্যাৰ পূৰণফল কিমান যে -33 তাৰে এটা সংখ্যা যে এটা সংখ্যা কিমান দিয়া আছে যে 11 দিয়া আছে গতিকে আনটো সংখ্যা লাগে গতিকে অতএব আনটো সংখ্যা আমি x বুলি ধৰি ললো x ৰ মান যিকোনো হ'ব পাৰে গতিকে আমি না জানো যেটো এটো আমি x বুলি ধৰিলো গণিতত যদি আনটো সংখ্যা আমি x বুলি ধৰিলো ধৰা হল যে x টো ধৰা হল গতিকে x ৰ মান আমি যেটো পাম এটো বহাই দিম ধৰা হল যে আনটো সংখ্যা x ধৰা হল সো গতিকে আমি এতে কৰি চাম গতিকে আমি কি জানো যে দুটা সংখ্যাৰ পূৰণফল -33 তাৰ মানে কি এটা সংখ্যা হৈছে 11 আৰু আনটো সংখ্যা আমি কি ধৰিলো x ধৰিলো অৰ্থাৎ 11 * x যদি কৰো আমি -33 পাম আনটো সংখ্যা আমাক কৈছে অৰ্থাৎ x ৰ মান কৈছে গতিকে আমি x ৰ মান বাহিৰত ৰাখি দিম গতিকে x এইফালে ৰাখিম আৰু এইফালে আছে কি পূৰণ হৈ আছে 11 টো পূৰণ হৈ আছে গতিকে এইফালে গৈ কি হ'ব হৰণ হ'ব ঠিক আছে গতিকে -33/11 ঠিক আছে -33 ঠিকে আছে আৰু এইফালে আহিলে হৰণ হ'ব গতিকে -33/11 গতিকে x = কিমান পালো গতিকে এইটো কটা কৰি গলে 11 11 আৰু 11 3 গুণ
33 গতিকে অর্থাৎ কি পালো আমি -3 পালো x এর মান অর্থাৎ আমি পালো x -3 পালো গতিকে এইটো হয়ে যাব অ্যানসার অর্থাৎ দুটা সংখ্যার পূরণফল যদি -33 হয় তাহলে এটা সংখ্যা হবে 11 আনটো সংখ্যা হবে -3 অতএব লিখিব লাগিব আনটো সংখ্যা হবে কিমান হবে -3 বাস এইখিনি আমাৰ आंसर হৈ সো নেক্সট হৈছে 3 নম্বৰৰ 2টো গতিকে 3ৰ 2টো আমি কৰিম কি কৈছে যে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51 তাৰে এটা -1 হলে আনটো কিমান হ'ব সো গতিকে যিকোনো দুটা সংখ্যাৰ পূৰণফল গতিকে প্ৰথম এটা সংখ্যা ধৰি লম যে এটা সংখ্যা কিমান দেওয়া আছে -1 বুলি দিয়া আছে আৰু আনটো সংখ্যা আমাক লাগে আনটো সংখ্যা ইকুয়াল টু আমি x বুলি ধৰা হল আমি x বুলি ধৰি ললো গতিকে আমাক কি কৈছে যে দুটা সংখ্যা অখণ্ড সংখ্যা পূৰণফল হৈছে 51 অৰ্থাৎ এই -1 2 আৰু আমি x যেটো ধৰিলো আনটো সংখ্যা এইটো সংখ্যা পূৰণ কৰিলে আমি কিমান পাম +51 বুলি পাম বুলি কৈছে +51 তেনেহলে x এর মান অর্থাৎ আনটো সংখ্যা কিমান হ'ব আমাক কব কৈছে গতিকে আনটো সংখ্যা আমি x বুলি ধৰি লৈছো গতিকে x এর মান ওলালে হল গতিকে x এর মান ওলাম গতিকে x এইফালে ৰাখিম আৰু 51 এইফালে আছে গতিকে 51 এইফালে লিখিম গতিকে x টো এইফালে কি পূৰণ এই -1 টো এইফালে কি পূৰণ হৈ আছে গতিকে এইফালে কি গলে কি হ'ব হৰণ হ'ব গতিকে হৰণ হল সো গতিকে 51/-1 হৈছে গতিকে আমি এতিয়া ভাগ কৰিম গতিকে মানে কি যদি আমি 1 2 3 4 এইবিলাক কি স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা গতিকে এইবিলাকৰ তলত 1 1 কৰি আছে আমি এইটো জানিব লাগিব ঠিক আছে সো গতিকে 51 যদি আছে 51/1 কিমান হৈ যাব গতিকে 51 হৈ যাব আৰু ইয়াত আছে মাইনাস ইয়াৰ সন্মুখত আছে প্লাস গতিকে যেনেকৈ আমি মাইনাস আৰু প্লাস পূৰণ কৰিলে আমি মাইনাস পাওঁ যেনেকৈ ভাগৰ ক্ষেত্ৰত ওপৰ তলত পূৰণ হ'ব গতিকে ওপৰত যদি মাইনাস থাকে তলত ওপৰ যদি প্লাস থাকে তলত যদি মাইনাস থাকে তেনেহলে আমি কি পাম মাইনাস পাম গতিকে প্লাস মাইনাসে মাইনাস সেম যদি ওপৰ যদি মাইনাস থাকিলে তেনেহলে মাইনাস মাইনাসে প্লাস পালো হয় কিন্তু এইটো মনত ৰাখিব গতিকে প্লাস মাইনাসে মাইনাস গতিকে x এর মান কিমান পালো -51 অর্থাৎ আনটো সংখ্যা হ'ব -51 কোশ্চেন নম্বৰ 3 নম্বৰটো কি কৈছে যে যিকোনো অখণ্ড সংখ্যা এর বাবে 1 * a এর মান কিমান হ'ব গতিকে আমি কৰিছা 1 * a এর মান কি হ'ব গতিকে -1 * a দিয়া আছে গতিকে কিমান হ'ব 1 * a কি হৈ যাব a হৈ যাব আৰু এই ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতিকে মাইনাস a অর্থাৎ যিকোনো অখণ্ড সংখ্যাৰ বাবে আমি লিখিম যে অর্থাৎ যিকোনো অখণ্ড সংখ্যাৰ বাবে -1 * a = -1 হ'ব বাস এইটো আমাৰ आंसर গতিকে এতিয়া 4 নম্বৰ কৰিম অনুশীলনী 1.2 ৰ 4 1 2 কৰিম যে কৈছে উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰিব কৈছে গতিকে উপযুক্ত বিধি প্ৰয়োগ কৰি আমাক পূৰণফল নিৰ্ণয় কৰিব কৈছে 1 নম্বৰটো কি দিছে যে 125 পূৰণ -54 পূৰণ 8 গতিকে উপযুক্ত বিধি প্ৰয়োগ কৰিব কৈছে গতিকে আমি ইয়াত কি বিধি প্ৰয়োগ কৰিব পাৰিম আমি এটি ইয়াত ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰিব পাৰিম ক্ৰম বিনিময় বিধি গতিকে ক্ৰম বিনিময় কি এইটো আগত লিখিম এইটো পাছত লিখিম এনেকৈ উল্টা পাল্টা কৰি লিখিম গতিকে মই প্ৰথমত 8 লিখিলো তাৰপিছত লিখিলো 125 লিখিলো তাৰপিছত লিখিলো -54 লিখিলো বাস ক্ৰম বিনিময় বিধি হল গতিকে সাইডত লিখিব লাগিব ক্ৰম বিনিময় বিধি বা ধৰ্ম তে বিধি প্ৰয়োগ কৰিছে গতিকে বিধি লিখিম গতিকে এইটো পূৰণ কৰিলে হৈ গল গতিকে 8 পূৰণ 25 কৰিলে কিমান হৈ যাব 1000 হৈ যাব পূৰণ -54 গতিকে 1000 আৰু -54 কৰিলে 54 তিনিটা 0 হ'ব আৰু মাইনাস এটা আছে প্লাস গতিকে মাইনাস প্লাস মাইনাস গতিকে 54000 হৈ যাব আমাৰ এইটোৰ आंसर গতিকে 4 ৰ 2 নম্বৰটো কৰিম 4 ৰ 2 গতিকে 4 ৰ 2 নম্বৰ গতিকে 4 ৰ 2 নম্বৰটো কি কৈছে যে -25 ঠিক আছে যে -25 * -97 * 4 ওকে -25 *
-97 ইনটু 4 এইটো আমাক কৈছে গতিকে এইটো আমি আনসাৰ কৰিম কি আহে চাম আমি গতিকে বিধি এটা প্ৰয়োগ কৰিব লাগিব নহয় তো গতিকে বিধি আমি কি প্ৰয়োগ কৰিম সেম আমি ক্ৰম বিনিময় বিধিয়ে প্ৰয়োগ কৰোঁ উলট পালট কৰি দিলে হৈ গ'ল গতিকে আমি 4 আগত লিখিম -25 টো অলপ পিছত লিখিলোঁ আৰু -97 টো আৰু পিছত লিখিলোঁ বাস ক্ৰম বিনিময় হৈ গ'ল গতিকে এইটো আমি যদি কৰোঁ 4 ইনটু এইটো পূৰণ কৰিব লাগিব বা এইটো আগত পূৰণ কৰি দিলোঁ এইটো সহজ আছে গতিকে 4 25 100 হৈ যাব ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতিকে মাইনাস প্লাসে মাইনাস পূৰণ -97 গতিকে এইটো পূৰণ কৰিলে 100 আছে 100 লগত এইটো যদি হয় গতিকে যিকোনো 1 ৰ লগত যদি শূন্য যদি যিমানটা শূন্য থাকিব যেটো সংখ্যাৰে পূৰণ হ'ব এইটো সংখ্যাৰ পিছত ইমানটা সংখ্যা এড কৰিলে হয় গতিকে 97 আছে দুটা শূন্য আছে গতিকে দুটা শূন্য আমি লগাই দিম হৈ গ'ল গতিকে ইয়াত আছে মাইনাস ইয়াত আছে মাইনাস গতিকে মাইনাস মাইনাসে প্লাস বাস প্লাস দিব না লাগে এইখিনি আমাৰ आंसर 97 9700 হইল আমাৰ आंसर তবে সাইডৰ 3 নম্বৰটো চাম সাইডৰ 3 নম্বৰ গতিকে ইয়াত সাইডত লিখিব লাগে ক্ৰম বিনিময় বিধি ইউজ কৰিছো ক্ৰম বিনিময় বিধি ঠিক আছে ক্ৰম বিনিময় বিধি আমি ব্যৱহাৰ কৰিছো তো তাৰ পিছত আমি নেক্সট আমি চাম যে সাইডৰ 3 নম্বৰটো সাইডৰ 3 নম্বৰটো কি দিয়া আছে যে -27 ইনটু -33 এনেকৈ দিছে গতিকে আমি কি কৰিম যে মাইনাস মাইনাসে প্লাস হৈ যাব গতিকে আমাক কি এটো বিতৰণ বিধি ইউজ কৰিব লাগিব ঠিক আছে সো গতিকে মাইনাস মাইনাসে কি হৈ যাব প্লাস হৈ যাব মানে কি আমি 27 ইনটু 33 এনেকৈ আমি লিখিব পাৰো ঠিক আছে সো গতিকে আমাক যিকোনো এটা বিধি প্ৰয়োগ কৰিব লাগে গতিকে কি বিধি প্ৰয়োগ কৰিব গতিকে 27 পূৰণ যদি মই 30 প্লাস 3 কৰো তেনে 30 প্লাস 3 কিমান হ'ব 33 হৈ যাব সো গতিকে একে কথা গতিকে আমি এতিয়া বিতৰণ বিধি ইউজ কৰিব পাৰিম 27 এবাৰ 30 লগত পূৰণ হ'ব আৰু প্লাস আছে প্লাস হ'ব আৰু এবাৰ 27 এবাৰ 3 লগত পূৰণ হ'ব গতিকে 27 ইনটু 3 বাস কি বিধি পূৰণ কৰিলো যে বিতৰণ বিধি আমি প্ৰয়োগ কৰিলো ঠিক আছে সো গতিকে একেবাৰে ইজি হৈ গ'ল গতিকে এইটো পূৰণ কৰিলে কিমান হৈ যাব সাইডত পূৰণ কৰি চাব যে 30 27 গতিকে 700 7 3 গুণ 21 200 2 3 গুণ 6 গতিকে 0 1 6 8 2 8 গতিকে 810 আমি এটা পালো 810 প্লাস 27 ইনটু 3 কৰিব লাগে গতিকে 27 ইনটু 3 কৰিলে কিমান হৈ যায় 81 হৈ যায় গতিকে কৰি চাও একবাৰ মই আশা কৰিছো এইবিলাক তোমালোকে নিজে পাৰা পূৰণবোৰ 3 7 গুণ 21 21 এর 1 পূৰণটো এনেকুৱা তোমালোকে নিজে পাবা এটো 3 আৰু 27 পূৰণ কৰিলে 3 7 গুণ 21 এর 1 হাতে হলো 2 3 2 গুণ 6 আর 2 8 গতিকে 81 ইনটু কৰিলো গতিকে এইটো কৰিলে আমি आंसरটো পাই যাম 891 টু প্লাস কৰিলে বাস তাৰ পিছত আমি কি 4 নম্বৰ গতিকে 4 টো কি হৈ যাব এইটো গতিকে 25 ইনটু -58 যোগ -58 ইনটু -35 এইটো আছে গতিকে আমি কি কৰিব পাৰিম যে এইটো আছে আৰু এইটো আছে গতিকে ইয়াতো -58 আছে ইয়াতো -58 আছে গতিকে আমি -58 টো কমন লৈ বিতৰণ বিধি আমি প্ৰয়োগ কৰিব পাৰিম গতিকে -58 ব্ৰেকেট দিলো গতিকে পূৰণ দিলে হল নেদিলে হল 58 গতিকে 25 ইয়াত আছে যোগ গতিকে যোগ তাৰ পিছত কি কৰিম 35 গতিকে 58 কমন লৈছো আৰু থাকে কি -35 থাকে গতিকে -35 গতিকে দুটা ব্ৰেকেট ইউজ হল গতিকে ইয়াত হ'ব সেকেন্ড ব্ৰেকেট ঠিক আছে সো গতিকে -58 পূৰণ দিব না লাগে গতিকে ইয়াৰ ভিতৰত কাম কৰিম আগত গতিকে 25 গতিকে প্লাস মাইনাসে -35 হৈ যায় ঠিক আছে সো গতিকে -58 এটো কি এটো বিতৰণ বিধি ইউজ কৰিলে নাই বিতৰণ বিধি বা বিতৰণ ধৰ্ম দেখা গৈছে নিশ্চয় মই বুজাই আছো ধুনিয়াকৈ 25 ৰ পৰা 35 গলে কিমান হৈ যায় যে 25 ৰ পৰা কোনটো ডাঙৰ মাইনাস টো ডাঙৰ হৈছে অৰ্থাৎ মাইনাসত আহিব आंसरটো 25 ৰ পৰা 35 হলে মানে 10 হৈ যাব -10 ঠিক আছে গতিকে এইটো পূৰণ হৈ আছে মানে কি 58 ইনটু -10 পূৰণ হৈ আছে গতিকে মই কি কৈছো যেটো সংখ্যা 10 ৰ লগত বা 1 ৰ লগত যি শূন্য যিমানখিনি থাকিব শূন্য ইয়াৰ লগত এড হ'ব
গতিকে 580 আৰু ইয়াতো আছে মাইনাস ইয়াতো আছে মাইনাস গতিকে মাইনাস মাইনাস পূৰণ হ'লে কি হয় প্লাস হয় গতিকে 580 হৈ যাব আমাৰ आंसर 4 নম্বৰ দিছে এইটো 15 * -25 * -4 * 10 দিছে গতিকে এইটো আমি কি আমি ক্ৰম বিনিময় বিধি কৰিম মানে উল্টা পাল্টা কৰি দিম গতিকে আমি কি কৰিম যে -25 আগত দিলু -25 আগত দিলু পূৰণ এইটো দিলু অকমান পিছত পূৰণ -10 টো আগত দিলু আৰু -4 টো পিছত দিলু বাস আমাৰ ক্ৰম বিনিময় হৈ গ'ল এতিয়া পূৰণ কৰিলে আমাৰ आंसर আহি যাব গতিকে পূৰণ কৰি দিয়া ইজি একেবাৰে গতিকে এইটো আৰু এইটো প্ৰথম পূৰণ হ'ব গতিকে আমি পূৰণ কৰি চাও কিমান হয় গতিকে প্ৰতিটা পূৰণ কৰি চাব লাগিব যে কিমান হয় নিজে নিজে কৰি চাবা যে 25 আৰু 15 গতিকে 5 5 গুণ 25 এর 5 হাতে হলো 2 5 2 গুণ 10 আর 2 12 1 এর 5 গুণ 5 1 এর 2 গুণ 2 গতিকে 573 গতিকে 375 এই দুটা পূরণ কৰিলে গতিকে ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতিকে কি হ'ব মাইনাস তাৰপিছত কি আছে পূৰণ 10 আৰু 4 গতিকে মই কি কৈছো জৱানৰ লাষ্টত যি শূন্য থাকিব এই শূন্যটো ইয়াৰ লগত এড হ'ব অৰ্থাৎ 4 10 গুণ 40 গতিকে 40 গতিকে 40 যদি পালো এইটো যদি আমি পূৰণ কৰি দিও তাহলে আমি কি পাম আমি 15000 পাম গতিকে ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতিকে মাইনাস 15000 বাস এইখিনি হৈ গ'ল আমাৰ आंसर তাৰপিছত 4 ৰ 6 নম্বৰটো বাকি আছে গতিকে 4 ৰ 6 টো মই ইয়াত কৰিম গতিকে 4 ৰ 6 নম্বৰ কিমান আছে -57 into -19 into 57 এনেকৈ দিয়া আছে সো গতিকে আমি ইয়াৰ সলিউশনটো কৰিম গতিকে আমাক যিকোনো এটা ধৰ্ম আমাক এটা ব্যৱহাৰ কৰিব লাগিব গতিকে আমি কি ধৰ্ম ব্যৱহাৰ কৰিলে এইটো হ'ব গতিকে আমি যদি 57 into -57 into -19 যদি কৰো আমি ক্ৰমটো বিনিময় কৰি দিলো গতিকে ইয়াত লিখিব লাগিব ক্ৰম বিনিময় বিধি গতিকে মই আগৰটো লিখিছো যেটো এটো কি 5 নম্বৰ গতিকে আগৰটো মই লেখা নাই আগৰটো যেটো আছিল 5 নম্বৰ এটো কি বিধি ইউজ কৰিছিলো আমি যে এইটো উল্টা পাল্টা কৰি দিছো গতিকে ইয়াতো সাইডত লিখিব যে ক্ৰম বিনিময় বিধি আমি ইউজ কৰিছিলো ঠিক আছে সো গতিকে এইটো ক্ৰম বিনিময় বিধি আমি ইউজ কৰিলো গতিকে এটি আমি পূৰণ কৰি দিলে হৈ গ'ল গতিকে এইটো আৰু এইটো যদি আমি পূৰণ কৰো 5 নম্বৰটো কি কৈছে যে বিনিময় আৰু সহযোগ বিধি সহায়ত মান নিৰ্ণয় কৰিব কৈছে বিনিময় আৰু সহযোগ বিধি প্ৰয়োগ কৰিব কৈছে ঠিক আছে 125 into 54 into 8 আছে গতিকে আমাক বিনিময় আৰু সহযোগ বিধি ইউজ কৰিব কৈছে গতিকে আমি কি কৰিম যে গতিকে আমি ক্ৰম বিনিময় বিধি আমি ইউজ কৰিম বিনিময় মানে ক্ৰম বিনিময় কি কথা গতিকে ক্ৰম বিনিময় আমি ইউজ কৰিম প্ৰথমত কি লিখিম প্ৰথমত 125 লিখিম into 8 into 54 কৰিম কৰাৰ পিছত কি হৈ যাব যে আমাৰ এই দুটা যদি আমি পূৰণ কৰি কি হৈ যাব 1000 হৈ যাব আৰু 54 থাকিলে বাহিৰত গতিকে এইটো পূৰণ কৰিলে 54 তিনিটা শূন্য পাঁচফালে এড হ'ব বাস এইখিনি হৈ যাব आंसर গতিকে 5 ৰ 2 বিনিময় আৰু সহযোগ বিধি প্ৰয়োগ কৰিব কৈছে -25 into 75 into 8 into 4 বুলি কৈছে সো গতিকে আমি কি কৰিম যে आंसर লিখিম যে আমি ক্ৰম বিনিময় প্ৰথম কৰিম গতিকে -25 এইটো 4 আগত লিখিলো উল্টা পাল্টা কৰি লিখিলো ঠিক আছে ক্ৰম বিনিময় কৰি দিলো বা আমি ধৰি লওক এতিয়া আমি কৰাই নাই সো গতিকে আমি এইটো সহযোগ বিধি ইউজ কৰিম তাৰপিছত কি কৰিলো 25 আৰু 4 পূৰণ কৰিলে 100 হল আৰু 75 থাকিলে তাৰপিছত কি কৰিম এইটো এইফালে লিখিম ঠিক আছে যে 100 লিখিছো তাৰপিছত 8 লিখিছো আগত 75 লিখিছো পাছত গতিকে 75 কি লিখিব পাৰি যে 70 into 5 লিখিব পাৰি কাৰণ আমি বিতৰণ বিধিত ইউজ কৰিম ঠিক আছে সো গতিকে 100 আৰু 8 পূৰণ কৰি দিছো 800 হৈছে আৰু 70 আমি 75 আমি 70 into 5 কৰিব পাৰিম গতিকে যেটো এইটো কৰিব পাৰিম গতিকে এবাৰ 800 টো 70 ৰ লগত পূৰণ হ'ব এবাৰ 800 টো 5 ৰ লগত পূৰণ হ'ব গতিকে 800 into 70 800 into 5 গতিকে কিমান হৈ যাব এইটো হৈ যাব 56000 একক 10000 56000 আৰু এইটো হৈ যাব 4000 গতিকে এইটো যোগ কৰিলে কিমান হৈ যায় 60000 একক 10000 গতিকে 60000 হৈ যাব আমাৰ आंसर এইটো হৈছে 5 নম্বৰটো গতিকে 5 নম্বৰটো আমি চাই লও যে এনেকৈ দিয়া আছে যে 25 into 67 into 3 গতিকে আমি কি কৰিছো যে 3 আমি উল্টা পাল্টা কৰি লিখিছো গতিকে ক্ৰম বিনিময় বিধি এটো মানি চলিছো গতিকে সাইডত লিখিব পাৰা যে ক্ৰম বিনিময় বা বিনিময় বিধি যেটো ইউজ কৰিব সাইডত লিখিব বিনিময় বিধি বা বিনিময় বিধি ঠিক আছে এনেকৈ লিখিব বিনিময় বিধি তাৰপিছত কি কৰিছে এইটো পূৰণ কৰি দিছো গতিকে 675 হৈছে into 67
তাৰপিছত এইটো পূৰণ কৰি দিব বা 67 আছে গতিকে আমি ইয়াত ক্ৰম বিনিময় আছে ইয়াত আমি বিতৰণ বিধি ইউজ কৰি দিম ঠিক আছে কাৰণ 67ক আমি 60 প্লাস 7 লিখিব পাৰোঁ গতিকে আমি এবাৰ 67 টো সাইডৰ লগত একবাৰ 6752 7 ৰ লগত গতিকে এইটো আমি কৰিছো বিতৰণ গতিকে ইয়াত কি বিতৰণ বিধি এইটো কৰিলে এইটো পূৰণ কৰিলে হয় 40500 আৰু এইটো পূৰণ কৰিলে 47255 হয় তাৰ পিছত যদি आंसर আমি কৰো তেনেহলে 45225 বাস এইটো হৈ গল আমাৰ आंसर তো 503 শেষ পালে দিয়া 6 নম্বৰ গতিকে 6 নম্বৰটো কৰিছাও যে 172 ইনটু 6 ৰ 1 172 ইনটু 25 ইনটু প্লাস আছে গতিকে প্লাস 172 ইনটু 135 আছে গতিকে এইটো যদি আমি কৰো তেনেহলে আমি কিমান পাও 172 ইয়াতে আছে গতিকে আমি কমন লৈছো 172 টো কমন লৈ 25 প্লাস 35 মই যদি কৰাই দিও একেৰাহে তেনেহলে বহুত সময় লাগে ভিডিওটো 1 ঘন্টা 2 ঘন্টা হৈ যায় গতিকে এনেকৈ মই কৰি দি মই বুজাই দিলে কম সময়তে হৈ যায় গতিকে এনেকৈ বুজি ললে কম সময়তে বুজা হৈ যাব গতিকে এনেকৈ কৰা দিয়াটো ভাল মোৰ মতে কাৰণ বহুতখিনি ম্যাথছ আছে ন গতিকে 72 গতিকে 172 ইয়াত আহিলে 25 আৰু 35 কিমান হৈ যায় 60 হৈ যায় গতিকে 60 হৈ গল গতিকে বেকেট উঠাই গল গতিকে ইনটু হল গতিকে 172 ইনটু 60 কৰিলে 10320 বাস এইখিনি आंसर হৈ গল তাৰ 6 2 নম্বৰটো কি কৈছে 6 2 নম্বৰটো এনেকৈ দিছে যে এটা 2 যে 159 ইনটু 82 ইনটু যোগ ইনটু 159 ইনটু 16 যোগ 159 ইনটু 2 গতিকে 159 তিনটাতে আছে গতিকে 159 কমন লৈছো লৈ 82 প্লাস 60 প্লাস 2 এইটো কৰিলো গতিকে 82 16 আৰু 2 কৰিলে 100 পাম আমি গতিকে এইটো পূৰণ 100 কৰিলে আমি পাম 15900 ঠিক আছে 3 নম্বৰটো কি কৈছে আমাক যে 67 ইনটু 78 প্লাস 67 মাইনাস 43 বুলি কৈছে এনেকৈ দিছে ঠিক আছে সময় থাকি দিলে বস্তুটো বুজি পোৱা সুবিধা হ'ব আৰু 67 ইনটু -25 এনেকৈ দিছে গতিকে কি কৰিম ইয়াতো 67 আছে ইয়াতো 67 আছে ইয়াতো 67 আছে গতিকে 67 টো আমি কমন লৈ লম গতিকে 67 কমন লৈ গতিকে মাইনাস আছে এটা ব্ৰেকেট আছে এই কাৰণে আমি দ্বিতীয় ডাবল ব্ৰেকেট দিছো ঠিক আছে গতিকে 78 প্লাস 43 প্লাস 25 ঠিক আছে আমি ব্ৰেকেটত দি ৰাখিছো প্লাস কৰি দিছো তাৰ পিছত ব্ৰেকেটবোৰ উঠাই দিম 67 গতিকে ব্ৰেকেটবোৰ উঠাই দিম ফাৰ্স্ট ব্ৰেকেট দিলো 78 গতিকে মাইনাস প্লাসে মাইনাস 43 প্লাস মাইনাসে -25 এইখিনি কৰিলে আমি 78 আৰু এইটো মাইনাস প্লাস কৰি যোগ কৰি 68 গতিকে -68 তাৰপিছত আমি কৰো যদি 67 78 ৰ পৰা -68 ক্লিক 10 থাকে গতিকে 10 আৰু 67 যদি পূৰণ হয় 670 হ'ব আমাৰ आंसर গতিকে 6 নম্বৰ গল গতিকে 6 4 নম্বৰটো গতিকে 6 4 নম্বৰটো কি কেনেকৈ কৈছে চাই লও এবাৰ যে 999 ইনটু 99 প্লাস 99 গতিকে এনেকৈ কৈছে গতিকে আমি কি কৰিম যে কোনো এটা বিধি আমাক পূৰণ কৰিব লাগিব গতিকে 99 ইয়াতো 99 আছে ইয়াতো 99 আছে গতিকে আমি কি জানো যদি পূৰণ যদি আমি 1 কৰি দিও যোগাত্মক যদি আমি পাইছিলো গুণাত্মক অভেদ গতিকে 1 কৰিলে আমি 99 পাম গতিকে এইটো কৰিম গতিকে পূৰণ 1 কৰি দিম গতিকে 99 প্লাস 99 পূৰণ 1 কৰিম তাৰ পিছত 99 কমন আহিলে গতিকে 99 প্লাস 1 গতিকে এইটো যোগ কৰিলে হল 1000 ইনটু 99 হল কি হয় যে 99300 হয় বাস এইখিনি আমাৰ आंसर আহি যাব তাৰ পিছত 5 নম্বৰটো এইটো 58 ইনটু 47 যোগ 97 কৈছে গতিকে 58 ইনটু 97 ক আমি কি লিখিব পাৰো 47 ইনটু 2 লিখিব পাৰো দুবাৰ 47 গতিকে 47 কমন আহিলে আহি কি থাকিল 58 প্লাস 2 থাকিলে গতিকে 58 প্লাস 2 কি হৈ যায় 60 হৈ যায় গতিকে 47 ইনটু 60 কি হৈ যায় 2820 আমাৰ आंसर আহি যায় গতিকে নেক্সট ইটো আছে নেক্সট আমি কৰি চাইছো গতিকে আছে 7 নম্বৰটো গতিকে 7 নম্বৰটো কি হৈছে শুদ্ধ অশুদ্ধ বিচাৰ কৰিব কৈছে গতিকে -7 ইনটু 15 ইনটু -4 গতিকে এইটো অশুদ্ধ কাৰণ কি -7 15 4 আছে গতিকে এইটো আছে এইটো এক্সট্ৰা আহিছে ঠিক আছে কাৰণ বিতৰণ বিধি মানি চলা নাই বিতৰণ বিধি ইয়াত নাই গতিকে এইটো অশুদ্ধ তাৰ পিছত এইটো সমান কৰি চাব এইটো অশুদ্ধ হয় গতিকে মই কৰিছিলো যে এনেকুৱা কৰিছিলো পূৰণ কৰিছিলো কৰি 105 ইনটু -4 আহিছে আৰু ইয়াত আছে 105 4 আহিছে কিন্তু এক্সট্ৰা 7 টো এক্সট্ৰা আহিছে গতিকে অশুদ্ধ তাৰপিছত এইটো যেটো আছে -623 2 গতিকে -2 আছে 23 আছে -6 আছে গতিকে এইটো শুদ্ধ তাৰপিছত এইটো ক্ৰম বিনিময় বিধি মানি চলিছে -5 3 -3 2 গতিকে এইটো সহযোগ বিধি গতিকে এইটো শুদ্ধ
মাইনাছ 175 ইনটু 1 গতিকে মাইনাছ মাইনাছ প্লাছ হ'ব লাগিছিল গতিকে এইটো অশুদ্ধ মাইনাছ 175 দিছে প্লাছ 175 দিলে শুদ্ধ হ'লে হয় গতিকে এইটো অশুদ্ধ গতিকে -4 টো অশুদ্ধ আৰু 5 টো -25 -4 গতিকে 0 যদি পূৰণ আছে 0 হ'ব গতিকে 1 সমান নহয় গতিকে এইটো অশুদ্ধ অৰ্থাৎ আমাৰ এনসাৰ লিখিম যে মই এনসাৰটো লিখি দিম যাতে তোমালোকৰ সুবিধা নহয় যে 7 ৰ 1 শুদ্ধ 2 শুদ্ধ 3 1 অশুদ্ধ আরে यार 1 টো অশুদ্ধ 1 অশুদ্ধ 2 শুদ্ধ 3 শুদ্ধ 4 হৈছে অশুদ্ধ আৰু 5 কি 5 অশুদ্ধ গতিকে 5 অশুদ্ধ বাস আমাৰ এক্সারসাইজ 1.2 শেষ পালে নেক্সট ভিডিওত আমি এক্সারসাইজ 1.3 কৰিম ঠিক আছে সো ভিডিও ভাল লাগিলে লাইক কৰি দিব বাই বাই টেক কেয়ার